Hey everyone, hi. So, it was Indian polity third video to last duta video আমি discuss কৰিছো ইতিমধ্যে the Regulating Act of 1773 right আৰু Act of Amendment 1781 যেটোক আমি Act of Settlement বুলিও কৈছিলো বা Act of Settlement বুলিও জানো so Regulating Act of 1773 পিছত যেটো Act of Amendment অনা হৈছিল এটো কিয় অনা হৈছিল কাৰণ Regulating Act of 1773 কিছুমান আহুৱা পাইছিলে ব্ৰিটিছে ভাৰতত ৰুল কৰোতে তেওঁলোকে যাতে ভাৰতত নিজৰ ইচ্ছাত নিজৰ লাভৰ বাবে ৰুল কৰিব পাৰে তাৰ কাৰণে Act of Amendment 1781 টো আনিব লগা হৈছিল যাতে ৰেগুলেটিং এক্টত যিবিলাক তেওঁলোকে ভুল কৰিছিল সেই ভুলবোৰ আঁতৰাব পাৰে আৰু ভাৰতত এট্ৰসিটি চলাওতে তেওঁলোকৰ বেছি সুবিধা কৰি ল'ব পাৰে কেনেকৈ গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ হাতত বেছিকৈ পাৱাৰ তুলি দি So তাৰ পিছত তেওঁলোকে আনে Pitt's India Act of 1784 again এই act টো এই কাৰণে আনিছিলে কাৰণ Act of Amendment ৰ পিছতো অৰ্থাৎ 1773 যেটো act আছিল এইটো amend কৰাৰ পিছতো কিছুমান আহুৱা থাকি গৈছিল কিছুমান সুবিধা কৰি ল'ব লগা হৈছিল তেওঁলোকে ৰুল কৰিবৰ বাবে আৰু নতুনকৈ কিছুমান প্ৰভিজন আনিব লগা হৈছিল যাতে ভাৰতত তেওঁলোকে নিজৰ কাম-কাজ ধুনিয়াকৈ চলাই নিব পাৰে আৰু তাৰ বাবে Amending Act of 1781 ৰ 3 বছৰ পিছত কি আনিলে Pitt's India Act of 1784 So প্ৰথমতে আমি এটা বেসিক ওভাৰভিউ চাই Pitt's India Act of 1784 to actually কি হয় 1784 ত উইলিয়াম পিট দা ইয়ংগাৰ আছিল ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী তেতিয়া উইলিয়াম পিট দা ইয়ংগাৰ আছিল আৰু এই এক্টটো তেখেতে ইন্ট্ৰোডিউস কৰিছিল যেহেতু তেখেতৰ সাৰনেম কি আছিল পিট আছিল গটিকে এই এক্টক আমি কি বুলি জানো Pitt's India Act of 1784 কিন্তু আসলতে এই এক্টৰ নাম কি আছিল ইষ্ট ইণ্ডিয়া কোম্পানী এক্ট অফ 1784 So point 1, point 2 হৈ গল again point 3 আগতে কৈছো এই একটো কিয় আনিছিলে কাৰণ আগৰ যিবোৰ ৰেগুলেশনস আছিল সেই ৰেগুলেশনত কিছুমান শৰ্টকামিং আছিল সেই শৰ্টকামিং বোৰ এড্ৰেছ কৰিবলৈ বা এই শৰ্টকামিং বোৰ দূৰ কৰা এটা প্ৰচেষ্টা হিচাপে এই একটো অনা হৈছিল আৰু আটাইতকৈ ডাঙৰ কথা এই একটোৰ জৰিয়তে কি কৰা হৈছিল ডুৱেল সিস্টেম অফ গভৰ্নেন্স আনিছিল Well, এইটো dual system of governance ৰবাৰ্ট ক্লাইভে যেটো আগতে dual system of governance আনিছিলে তাতকৈ বেলেগ আৰু পিছত যেটো আমাৰ ডায়াৰকি আহিব তাতকৈ বেলেগ এইটো কেনেকুৱা ধৰণৰ বেলেগ সি আমি যদি প্ৰথম পইণ্টটো চাও তেনে হলে এটা কি কৰা হৈছিল কমাৰ্শিয়াল এণ্ড পলিটিক্যাল ফাংচনস বিলাকক সেপাৰেট কৰি দিয়া হৈছিল এই এক্টৰ দ্বাৰা কমপ্লিটলি ডিফাৰেন্সিয়েট কৰি দিয়া হৈছিল যে কমাৰ্শিয়াল কাম ইষ্ট ইণ্ডিয়া কোম্পানীৰ কমাৰ্শিয়াল কামবোৰ বেলেগকৈ চোৱাচিতা কৰা হ'ব আৰু পলিটিক্যাল ফাংচনস বোৰ বেলেগকৈ চোৱাচিতা কৰা হ'ব আৰু কেৱল কমাৰ্শিয়াল ফাংচনবোৰ চাবলৈ এটা কোৰ্ট অফ ডিৰেক্টৰছ এপইন্ট কৰা হৈছিল যিয়ে কমাৰ্শিয়াল এফেয়াৰবোৰ মেনেজ কৰিব কাৰ এগেইন ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয়তে এটা বোৰ্ড অফ কন্ট্ৰোল বনোৱা হল আৰু এই বোৰ্ড অফ কন্ট্ৰোলটো আছিল কমপ্লিটলি নিউ এডমিনিষ্ট্ৰেটিভ বডি আৰু বোৰ্ড অফ কন্ট্ৰোলটো কিয় বনোৱা হল টু মেনেজ পলিটিক্যাল এফেয়াৰ্স এইমাত্ৰ চালো কমাৰ্শিয়াল এফেয়াৰ্স কিয় বনোৱা হৈছিল কমাৰ্শিয়াল এফেয়াৰ্স চোৱাচিতা কৰিবলৈ আৰু এইমাত্ৰ আমি কি পালো বোৰ্ড অফ কন্ট্ৰোলে কি চাব পলিটিক্যাল এফেয়াৰ্স চাব সো যেহেতু পলিটিক্যাল এণ্ড কমাৰ্শিয়াল এফেয়াৰ্সক বেলেগ কৰি দিয়া হল কোনটো এক্টৰ জৰিয়তে Pitt's India Act of 1784 জৰিয়তে সেইকাৰণে কোৱা হয় যে Pitt's India Act of 1784 জৰিয়তে কি অনা হৈছিল ডুৱেল সিস্টেম অফ গভৰ্নেন্স অনা হৈছিল য'ত কোৰ্ট অফ ডিৰেক্টৰছে কি কৰিব কমাৰ্শিয়াল এফেয়াৰ্স চাব আৰু বোৰ্ড অফ কন্ট্ৰোলে কি কৰিব পলিটিক্যাল এফেয়াৰ্স চাব 3 নম্বৰতে আমি চাম বোৰ্ড অফ কন্ট্ৰোলৰ পাৱাৰস কি আছিল সো এইমাত্ৰ আমি চালো বোৰ্ড অফ কন্ট্ৰোলে বেসিক্যালি কি কৰিব পলিটিক্যাল এফেয়াৰ্স চাব ৰাইট গটিকে আটাইবোৰ পলিটিক্যাল এফেয়াৰ্স বোৰ্ড অফ কন্ট্ৰোলৰ হাততে তুলি দিয়া হৈছিল আৰু পলিটিক্যাল এফেয়াৰ্সৰ ভিতৰত কি পৰে সিভিল মিলিটাৰী গভৰ্নমেন্ট আৰু ৰেভিনিউ কোৰ ব্ৰিটিছ পজিশনস ইন ইণ্ডিয়া মনত ৰাখিব এইটো অত্যন্ত আৱশ্যকীয় এই যে ব্ৰিটিছ পজিশনস ইন ইণ্ডিয়া বুলি মেনশন কৰা হৈছে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ পজিশনস ইন ইণ্ডিয়া বুলি যিকোনো এক্টত মেনশন কৰা হৈছিল অৰ্থাৎ ব্ৰিটিছ পজিশনস ইন ইণ্ডিয়া বুলি প্ৰথমতে কোনটো এক্টত মেনশন কৰা হৈছিল Pitt's India Act of 1784 বা East India Company Act of 1784 সো নেক্সট পইণ্টত যোৱাৰ আগতে আকৌবাৰ ক্লিয়াৰ কৰি দিছো BOC অৰ্থাৎ বোৰ্ড অফ কন্ট্ৰোল কিহৰ বাবে আছিল পলিটিক্যাল এফেয়াৰ্সৰ বাবে আৰু COD কিহৰ বাবে আছিল কমাৰ্শিয়াল এফেয়াৰ্সৰ বাবে COD অৰ্থাৎ কোৰ্ট অফ ডিৰেক্টৰ কমাৰ্শিয়াল এফেয়াৰ্সৰ বাবে Board of Control Political Affairs বাবে মনত ৰাখিব নেক্সট আমি চাইছো সিগনিফিকেন্স অফ দা এক্ট এই এক্টটো কিয় গুৰুত্বপূৰ্ণ বা কিয় জৰুৰী ইয়াৰ হিষ্টৰিকেল ইম্প্যাক্ট যদি আমি চাও এইমাত্ৰ কলো কোম্পানীৰ যিবোৰ ভাৰতৰ টেৰিটৰি আছিল সেইবোৰ ব্ৰিটিছ গভৰ্নমেন্টে কৈছিল যে সেইবোৰ এতিয়া ব্ৰিটিছৰ পজিশন হয় ব্ৰিটিছৰ সম্পত্তি হয় ক'ত থকা ভাৰতত থকা অৰ্থাৎ ভাৰতত থকা ব্ৰিটিছৰ সম্পত্তি বুলি কোৱা হৈছিল প্ৰথমবাৰৰ বাবে আৰু এই এক্টৰ দ্বাৰা ব্ৰিটিছ গভৰ্নমেন্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবোৰ কামকাজ আছিল এডমিনিষ্ট্ৰেটিভ কামকাজ আছিল সেই এডমিনিষ্ট্ৰেটিভ কামকাজৰ ওপৰত সুপ্ৰিম কন্ট্ৰোল লাভ কৰিলে কাৰণ কিয় এতিয়া
পলিটিকেল আৰু কমাৰ্চিয়েল এফেয়াৰ্ছবোৰ চাবলে দুটা সেপাৰেটলি বোৰ্ড ৰখা হৈছিলে বা দুটা সেপাৰেটলি কমিটি ৰখা হৈছিলে আৰু তেওঁলোকে কি কৰিব কমাৰ্চিয়েল আৰু পলিটিকেল এফেয়াৰ্ছবোৰ চোৱাচিতা কৰিব সুপাৰভাইজ কৰিব আৰু ৰিপৰ্ট কাক কৰিব ব্ৰিটিছ গভৰ্ণমেণ্টক কৰিব আৰু সিগনিফিকেন্স যদি আমি ষ্ট্ৰাকচাৰৰ ফালৰ পৰা চাওঁ তেনেহলে ডুৱেল এডমিনিষ্ট্ৰেশ্যন প্ৰথমবাৰৰ বাবে অনা হৈছিলে কিহৰ জৰিয়তে কোৰ্ট অফ ডিৰেক্টৰ এণ্ড বৰ্ড অফ কণ্ট্ৰোল আৰু তাৰ ফলত কোম্পানী এফেয়াৰ্ছবোৰ মেনেজ কৰোঁতে আৰু অভাৰসাইট কৰোঁতে চোৱাচিতা কৰোঁতে কি হৈছিলে ব্ৰিটিছৰ বহুত সুবিধা হৈছিলে সো এতিয়ালৈকে আমি কি ডিসকাস কৰিলো প্ৰথমতে আমি ডিসকাস কৰিলো ৰেগুলেটিং এক্ট অফ 1773 তাৰপিছত আহিলে এমেন্ডিং এক্ট অফ 1781 আৰু আজি ডিসকাস কৰিলো আমি পিচ ইণ্ডিয়া এক্ট অফ 1784 লাষ্ট তিনিটা ভিডিঅত অৰ্থাৎ এইটো ইনক্লুড কৰি এই তিনিটা ভিডিঅত একেবাৰে সংক্ষিপ্তে কৈছো বস্তুখিনি আপোনালোকে মনত ৰাখিব পৰাকৈ কৈছো সো আই হোপ এই ভিডিঅ কেইটা আপোনালোকৰ হেল্প হৈ আছে আৰু ভৱিষ্যতে মই তেনেকুৱা ধৰণৰ ভিডিঅ'জ দি যাম That's all for now. Thank you so much.